আজি ৰাতি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এফালে পাত কাটি থকাৰ পৰা নুনি পাত দিনটো সকলোৱে কামে কামে ব্যস্ত থকাৰ বাবে দিনতে নিবলৈ অহা নহ'লে, আৰু যিহেতু ৰ'দটো বহুত টান, এনেও বেলি পৰা পাছতে আহিব লাগে, বেলি পৰা পাছত সেইখিনি সময় নহ'লে, সেইবাবে এতিয়া আহিব লগা হ'ল। এফালে নুনি গছৰ ডাল কাটি থকা হৈছে। আমাৰ ব্যস্ততাবোৰ এনেকুৱা, উপায় নাই। আৰু এতিয়া ৰাতি নিনিলে মানে আকৌ পলু উদি হৈ থাকিব, নিব লাগিবই। আকৌ কালি ৰাতিপুৱা পাৰিব নোৱাৰি। ৰাতিপুৱা যিহেতু সোনকালে ৰ'দটো ওলায় টেকটেকীয়াকৈ, আৰু বৰষুণ দিলেও কাটিব নোৱাৰি, পকাও চাব লাগিব। সেইকাৰণে এতিয়া মা ঘৰত পকা চায়ে আছে, পকা ওলাই আছে। এইফালে এটা পাত কটাত মানে ডাল কটাত ব্যস্ত। মই বুলি ভাবিলোঁ আপোনালোকক দেখাই দিওঁ কিমান কষ্ট হয়, পলু পোহা আঁৰত কিমান কষ্ট থাকে। তাৰ পাছতহে মানে সেই নুনি পাতৰ সূতা আঁৰৰ কাহিনীখিনি এইখিনিয়ে, দেখিছেনে? ইমান কষ্ট কৰাৰ পাছতহে সেই সাজযোৰ পিন্ধিবলৈ পোৱা যায়, নুনি পাতৰ কাপোৰ পিন্ধিব পোৱা যায়। সেয়ে আজি আপোনালোকক অকণমান দেখাই দিছোঁ, আৰু স্মৃতি হিচাপে ধৰি ৰখাও হ'ব এই সময়খিনি। যিহেতু আমি সময় ধৰি ৰাখিব নোৱাৰোঁ, কিন্তু স্মৃতি হিচাপে আমি ভিডিঅ' যোগেদি হওক বা ফটো যোগেদি হওক, আমি এনেকৈ কিছুমান মুহূৰ্ত ৰাখি থ'ব পাৰোঁ, হয়নে নহয়? আজিৰ পৰা 10-15 বছৰ পাছত এইখিনি চাই মানে বহুত কিবা লাগিব। সেইখিনি সময়লৈকে আমি বা এই কামখিনিৰ লগত জড়িত হৈ থাকিব পাৰোঁ নোৱাৰোঁ, কোনে জানে, হয়নে নহয়? হয়তো এনেকুৱা কামৰ লগত জড়িত হৈ নাথাকিবও পাৰোঁ তেতিয়া এইখিনি যদি চাওঁ, যদি অলপ আমি 10-15 বছৰৰ পাছত, তেতিয়া পাছলৈ যদি আমি ঘূৰি চাওঁ, তেতিয়া কিমান ভাল লাগিব যে আমিও এনেকৈ এদিন পুহিছিলোঁ। এতিয়াতো বহুত লোকসকলে মানে মেছেজ কৰি হওক, কমেণ্ট কৰি হওক জনাই থাকে যে আগতে আমিও পুহিছিলোঁ। তো তেনেকুৱা আৰু। এইফালে লাইট ধৰা মানুহ, যি কি নহওক মই দেখাই থাকিম বাৰু, আপোনালোকে চাই থাকিব। এতিয়া কাটি লওক, তাৰপাছত আমি এইখিনি উঠাই লওঁ, তাৰপাছত দেখাম সকলোখিনি। আপোনালোকেও যদি নুনি পলু পোহে জনাব, যিসকলে পুহি পাইছে। কিমান কষ্ট, পোহাসকলেতো গম পায়েই, নোপোহাসকলৰ কাৰণে আৰু চাই লওক। যিসকলে ভাবে খুব মানে ইজিকৈ হৈ যায়, চব বস্তু ইজি নহয়। যেনেকৈ জীৱনটোত কষ্ট কৰি খাবই লাগিব, আৰু জীয়াই থকা জীৱনত, হয় নাই? কৰ্ম কৰিবই লাগিব, তেনেকুৱা এটা কথা। মাতটো অকণমান ফাটি আছে, গতিকে মাতটো ইগন'ৰ কৰিব। ডিঙি বিষ হৈ আছে, মাতটো অলপ ফাটি ওলাইছে। কি নহয়, পানী মানে ঘৰৰ পৰা যোৱা আগতেই মোৰ ডিঙিটো বিষাই আছিলে। তাৰপাছত তাতে পানীটো সলনি হ'লেও নহ'লেও সেইটো হ'লহেঁতেনে বাৰু। সেয়াই আজিলৈ ভিডিঅ'টো সামৰি দিওঁ। যি কি নহওক, যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে জনাবলৈ নাপাহৰিব, বেয়া পালেও জনাবলৈ নাপাহৰিব। সামৰি দিওঁ আজিলৈ।